বিশ্বনাথ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সমাজকৰ্মী তথা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰাৰ পিতৃ যোগেন বৰাৰ মৃত্যু। বিশ্বনাথ চাৰিআলিৰ নামবাগমৰা গাঁৱৰ নিবাসী বিশ্বনাথ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সমাজকৰ্মী যোগেন বৰাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। কিছুদিন পূৰ্বে বৰা গুৰুতৰভাৱে অসুস্থ হৈ পৰাত নাৰ্ছিং হোমখনত ভৰ্তি কৰাইছিল, কিন্তু আজি তেওঁৰ মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ। মৃত্যুৰ সময়ত তেওঁৰ পত্নীৰ উপৰিও একমাত্ৰ পুত্ৰ সন্তান সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰাৰ লগতে এগৰাকী কন্যা সন্তান ইহ সংসাৰত এৰি থৈ যায়। আজি বৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিশ্বনাথত গভীৰ শোকৰ ছাঁ পৰে। তেওঁৰ মৃত্যুৰ বাতৰি পাই বিশ্বনাথৰ আছু যুৱ ছাত্ৰ পৰিষদ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, আটছা, অসম উন্নতি সভা, গোৰ্খা ছাত্ৰ সন্থা, নামবাগমৰা গাঁও সংগঠনৰ বিষয়ববীয়াৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইফালে বিশ্বনাথৰ বিভিন্ন সংগঠনৰ লগত জড়িত সমাজকৰ্মী বৰাৰ বিয়োগত বিশ্বনাথত গভীৰ শোকৰ ছাঁ পৰে।